নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টি স্কিপ নকৰাকৈ সকলোৱে চাবচোন দেই। এয়া আজি অলপ বেলেগ ষ্টাইলত চব্জি বনাবলৈ আছোঁ। কোনে কোনে এনেকৈ খায় ক'বচোন, আৰু প্ৰায় মানুহে এনেকৈ নাখায় চাগে। মই পিছে আজি ভাবি কিনো বনাম বুলি ৰাতি সাঁজটো এনেকৈ বনালোঁ। এয়া আলু বইল কৰি ল'লোঁ, তাৰপিছত মাছ আছিলে, বিলাহীকেইটা অকণমান কাটি লৈছোঁ, গোটেই মানে মছলা যোগাৰ কৰি লৈছোঁ। আৰু এয়া মাছখিনি প্ৰথম ভাজি ল'লোঁ ধুনীয়াকৈ। মাছখিনি ভাজি লোৱাৰ পিছত পিঁয়াজ আৰু কেঁচা জলকীয়া দি অলপ টাইম ভাজি ল'ম। ভাজি লোৱাৰ পিছত এয়া দেখিছে নহয়, পূৰা পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। তাৰপিছত মছলাখিনি দি পূৰা সিজিবলৈ দিম। মছলা মানে তাতে দি দিছোঁ আদা, নহৰু, জলকীয়া, জালুক, তাৰপিছত পিঁয়াজো দি দিছোঁ মিক্সিত, তেনেকৈ পূৰা পিচি ল'লোঁ মিহিকৈ। তাৰপিছত এয়া মছলাখিনি ধুনীয়াকৈ অলপ টাইম ভজাৰ পিছত অলপ ক'লা নিচিনা আহিছে নহয় ৰংটো। তাৰপিছত হালধি আৰু নিমখ দি ধুনীয়াকৈ অলপ ভাজি ল'ম, আৰু অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পিছত এইফালে বইল কৰি থোৱা আলুখিনি এনেকৈ ধুনীয়াকৈ পিটিকা বনোৱা নিচিনা গুড়ি কৰি ল'ম, হাতে মানে হেৰি কৰি ল'ম, পিটিকি ল'ম। তাৰপিছত কিনাৰত গুটি আলু দেখিছে নহয় কেইটামান, মই মানে গুটি আলু বনাই থাকোঁতে খাম বুলি বইল কৰিলোঁ। এনেকৈ বনাই থাকোঁতে কোনে কোনে কিবা কিবি খাই থাকে, খাবলৈ মন যায় ক'বচোন। আজি পিছে জুইত বনাইছোঁ দেই। জুইত মানে জুইৰ সোৱাদটো বেলেগ হয় শাক বনোৱা। তাৰপিছত বিলাহীখিনিও দি দিলোঁ, ভিডিঅ'ত দেখাবলৈ নহ'লেই। বিলাহী দিয়াটো, বিলাহী আৰু আলু পূৰা অলপ টাইম ভাজি ল'লোঁ। তাৰপিছত কুহুমীয়া গৰম পানী দি ইয়াত ধুনীয়াকৈ উতল আহিব দিছোঁ, দেখিছে নহয়। তাৰপিছত ফ্ৰাই কৰা মাছখিনি দি দিলোঁ। এয়া ফাইনেলি হ'ল আজি খানাটো। এনেকৈ আছিলে ৰাতিৰ। বাই।